এয়া চাই আছে খাটাং খবৰ। আজি বিশেষকৈ লামাজান মাজগাঁৱৰ প্ৰাথমিক বিদ্যালয়ত আজি চিমেণ্ট চাপৰি চংকং পঞ্চায়ত আৰু ইয়াত আজি তেওঁলোকে আহোম বসতিত প্ৰায় কিছু লোক আছে যিসকল আজি ইয়াত উপস্থিত আছে। তাৰ বিষয়ে আমি জানিবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াত উপস্থিত আছে জোনাই জিলাৰ সভাপতি পৱন সন্দিকৈ ডাঙৰীয়া। হয়, আপুনি দুআষাৰমান কওক, আজি কি কাৰণে আপোনালোকে একত্ৰিত হ'ল? খুবটাং মই সভাপতি জোনাই জিলা আহোম সভা পৱন কুমাৰ সন্দিকৈ। আজি সদৌ অসম আহোম সভাৰ নিৰ্দেশক্ৰমে আজি আমি ইয়াত দুখন আঞ্চলিক গঠন কৰিলোঁ। চংকম পঞ্চায়তৰ অন্তৰ্গত থকা লামাজান আঞ্চলিক আহোম সভা আৰু চেঙাজান পঞ্চায়তৰ চেঙাজান আঞ্চলিক আহোম সভা, এই দুখনকৈ আমি শক্তিশালী আহোম সভা গঠন কৰিলোঁ। আৰু সেই প্ৰথমখন যিখন লামাজান যিখন আঞ্চলিক আহোম সভা, আমাৰ এই দিলীপ কুমাৰ গগৈ তেখেত সভাপতি আজি নিৰ্বাচিত হৈছে। আৰু দ্বিতীয়খন এখন শক্তিশালী আমাৰ চেঙাজান আঞ্চলিক আহোম সভাৰ তেখেত গন্ধেশ্বৰ গগৈ সভাপতি আজি নিৰ্বাচিত কৰা হৈছে। হয়, মোৰ নাম শ্ৰী গন্ধেশ্বৰ গগৈ। মই এই মাজাবাৰী অঞ্চলতে বাস কৰোঁ। আমাৰ মাজাবাৰী এলেকাত প্ৰায় 6খনমান গাঁও আছে। এইটো আমাৰ চংকং চিমেণ্ট পঞ্চায়ত পৰে। ইয়াতে আমাৰ প্ৰায় 300মান পৰিয়াল আমি বসবাস কৰি আছোঁ ব্ৰহ্মপুত্ৰৰ আশে-পাশে, পাৰৰ আশে-পাশে। আৰু চংকং যি পঞ্চায়ত তাতো প্ৰায় 200-300 লোক আমাৰ আহোম মানুহ। আমি যিহেতু ব্ৰহ্মপুত্ৰৰ আশে-পাশে 80 দশকৰ পৰা আমাৰ এই অঞ্চলৰ যিখন আহোম বসতি এলেকাৰ যিখিনি লোক, তেওঁলোকে বহুত আহোম সম্প্ৰদায়ৰ উন্নয়ন পৰিষদৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। আমাৰ বৰমীয়াসকলে তেওঁলোকে চোৱা নাই। গতিকে আমি এইটো দাবী কৰিব বিচাৰোঁ আপোনাৰ যোগেদি, যাতে আমাৰ এই পিছপৰা জেগাত ঠাইত আমাৰ আহোমসকলে যাতে ওপৰৰ পৰা, জিলাৰ পৰা, কেন্দ্ৰৰ পৰা আৰু উন্নয়ন পৰিষদৰ পৰা মানে যিখিনি পাব লাগে 100% পায়, তেওঁলোকে যাতে সুবিধা লাভ কৰে। এইখিনিকে মই আপোনাৰ যোগেদি জানিব দিছোঁ। নমস্কাৰ, মোৰ নাম দিলীপ গগৈ। আজি নতুনকৈ আমাৰ ইয়াত আহোম সভা যদি এখন নতুন আমাৰ আঞ্চলিক সমিতি ইয়াত গঠন কৰা হৈছে, তাৰে নৱনিৰ্বাচিত মই এজন সভাপতি। আৰু এতিয়া এই সভাপতি পদৰ যোগেদি মই আমাৰ আহোম উন্নয়ন পৰিষদক অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ এই অঞ্চলত কোনো ধৰণৰ আমাৰ আহোম জনগোষ্ঠীয়ে বহুত পিছপৰা, গতিকে কোনো উন্নয়নৰ মুখ আজি খুবতি আমি দেখিবলৈ পোৱা নাই। আৰু কথা হ'ল কি, উন্নয়ন পৰিষদৰ পৰা কিছুমান বস্তু আগতেও আমি এনেকৈ অহা দেখিছোঁ। আহোমৰ ভিতৰত যিসকলে পাব লাগে, যিসকল নিষ্ক্ৰিয় আৰু দৰিদ্ৰ নিপীড়িত আহোম জনগোষ্ঠী, তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। আৰু সেইবিলাক বস্তু অন্যান্য জনগোষ্ঠীৰ মাজত ভাগ বিতৰণ কৰা আমি দেখিবলৈ পাওঁ। গতিকে এনেকুৱা এটা দৃষ্টিকোণৰ পৰা আমি আজি ঐক্যবদ্ধভাৱে আমি এখন নতুন সমিতি গঠন কৰিছোঁ। ভৱিষ্যতে তেনেবিলাক বিতৰণৰ পৰা আমি পুষ্টিৰ এটা ধন্যবাদ। এয়া শুনিলে ৰাইজৰ বিশেষকৈ প্ৰতিবাদ, তেখেতলোকৰ অনুৰোধ যে এই আহোম যে ইয়াত বসবাস কৰি আছে, সঁচাকৈ ব্ৰহ্মপুত্ৰৰ কাষে কাষে বহুত মানে দুখীয়া দৰিদ্ৰ লোক ইয়াত আছে। প্ৰায় আহোমসকলৰ অৱস্থা বহুত শোচনীয় দেখি পোৱা গৈছে। তেওঁলোকে খেতিৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু এই পানী এই ব্ৰহ্মপুত্ৰ নদীয়ে লৈ গুচি যায়। তথাপিতো তেখেতে আজি জিৰাজীৰ্ণ হৈ তেওঁলোকে বসবাস কৰি আছে। সেয়েহে তেওঁলোকে চৰকাৰৰ ওচৰত, টাই উন্নয়ন পৰিষদৰ ওচৰত তেওঁলোকে সহায়িতা বিচাৰিছে, যাতে চকু দিবলৈ অনুৰোধ কৰিছে। এয়া চাই আছে খাটাং খবৰ। মই কৈ আছোঁ যে আমাৰ ৰাইজক যিকোনো আহোমেই লাগে, যি ধৰ্মতে নাথাকক কিয়, কিন্তু আহোম হিচাপে আমি চকলং কৰিব লাগে। এই আমাৰ যে 101 চাকিৰ সন্মানটো আহোমে নাৰাখিলে কোনে? সেই সন্মানটো ৰাখিবলৈ মই আপোনালোকক দাবী জনাইছোঁ, বা মই আপোনালোকক অলপ আগতে কৈছিলোঁ অনুৰোধ কৰিছোঁ বুলি, কিন্তু মই অনুৰোধ নাই কৰা, মই দাবী জনাইছোঁ। 100 ঘৰ মানুহ আছে, তাৰে যদি 80 ঘৰ মানুহ আছে, গাঁওখনতে আমি লাচিত দিৱসটো পাতিব পাৰোঁ। নেলাগে আমাৰ হেৰি নেলাগে, এই কিবা মলুম দৰকাৰ নাই। মিটিং এখন পাতি ধুনীয়াকৈ আপুনি তেখেতৰ সন্মান এটা আমি গাঁওখনত দিব পাৰোঁ।
সেই ওচৰৰ মানুহখিনিও ভাবিব যে অঁ এই মানুহখিনি ঠিক আছে। তেনেধৰণে লাচিত দিৱসটো গ'ল, চুকাফা দিৱসটো আমি পাতিব পাৰোঁ। টাই আহোম হিচাপে আহোম সভা হিচাপেও এইখিনি পাতিব পাৰোঁ। ঠিক আছে, মেডাম মেফেটো পাতিবলৈ অসুবিধা আছে, সকলোৱে পাতিবলৈ অসুবিধা আছে। তাত মৌলুং দৰকাৰ বা এটা নিয়ম নীতিৰে যাবলগীয়া পন্থা, সেইটো আমি যোগাযোগটো কৰিব পাৰোঁ ধুনীয়াকৈ, সকলোৱে লগে ভাগে সেইটোত এসাঁজ ভালকৈ খোৱা এটা ব্যৱস্থা আছে যদি কৰক। বিষয় আছে, এটা হ'ল কি আমাৰ চিনাকি পৰ্ব। পৰিচয় এইটো কাৰণে হ'ব লাগে, কাৰণ কোনোবাই মই সভাপতি হৈ পেলাই বোলে আমুকটো তাৰমানে এনেকুৱা বিসম্বাদীও আহিব পাৰে। সেইটো কাৰণে আমাৰ পৰিচয়, কোন সভাপতি কোন ছেক্ৰেটেৰী, এই কথাটো আমি জনা উচিত, সেয়া এটা। আৰু দ্বিতীয় হৈছে আমি এখন আঞ্চলিক সমিতি গঠন কাৰণে আজি বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ, কিন্তু আমি সেইটো সফল হ'ব পৰা নাই। বহুত আশা কৰি আহিছোঁ, তাৰ আগতেও আমি মানুহ পঠিয়াইছিলোঁ ইয়াত প্ৰতিনিধি হিচাপে, যোৱাকালি নে পৰহি ইয়াত আপোনালোকক লগ কৰি গৈছে। সেইসকলে আমাক যিধৰণে ক'লেগৈ, তেতিয়া আমিতো বৰ গৌৰৱান্বিত যে আপোনালোকে আমাক নিমন্ত্ৰণ কৰিলে, আৰু সেই সূত্ৰে আজি আহি পালোহি। আজি মই আশা ৰাখিম আজি এখন শক্তিশালী এখন সমিতি এই লামাজান মাজৰবাৰীত এখন গঠন হ'ব বুলি মই আশা ৰাখিম।